হিন্দু মানুহে নাভাবিলে অসমত এতিয়া আফটাৰ ডেলিমিটেশ্যন মাত্ৰ 22খন আসনৰ পৰাহে মুছলমান প্ৰতিনিধি জিকিব পাৰিব। আৰু 103খন আসনৰ পৰা 23খন আসন ধৰক 103খন আসনৰ পৰা সংখ্যালঘু বিধায়ক জিকা সম্ভৱ নহয়। গতিকে তাৰে মানুহ যদি গৌৰৱ গগৈৰ পচন্দৰ মানে তাৰে মানুহৰ যদি গৌৰৱ গগৈ পচন্দৰ কেণ্ডিডেট নহয় তো কেনেকৈ চৰকাৰ কৰা সপোন দেখিব পাৰে আপুনি? সেইকাৰণে মই ভাবোঁ যদি এনেকুৱা এটা সমীক্ষা আহিছে সেইটো বৰ চিন্তনীয়। এইটো ৰাজ্যখনৰ বাবেও চিন্তনীয়, কংগ্ৰেছৰ বাবেতো আছেই। কংগ্ৰেছত তেতিয়া ৰসাতলে গৈ আছে। আৰু এই কথাটো যদি সংখ্যালঘু এলেকায় ইষ্টাব্লিছড হৈ যায় যে সংখ্যাগুৰু এলেকাত এখেতসকলৰ কোনো নামগন্ধ নাই, কোনো আসন আহি থকা নাই, তেতিয়াহ'লে সংখ্যালঘু এইবাৰ শিক্ষা দি দিব। এতিয়া নৰ্থ ইষ্টৰ ৰাজ্যবিলাকত চব কংগ্ৰেছ আছিল, এটাতো নাই এতিয়া। অসমতো আপোনাৰ য'ত 78 আসন আছিল তৰুণ গগৈ যেতিয়া লাষ্ট গভৰ্ণমেণ্ট কৰে, এতিয়া আপোনাৰ গৈ 26জন নেকি আমাৰ লগত মিলি গৈ 30জন হৈছিল। সেইকেইটা গুচি গ'ল, 7-8জন কংগ্ৰেছৰ গুচি গ'ল, এতিয়া মাত্ৰ 22জন আছে। আমিও 15জন, কংগ্ৰেছৰ 22জন। আৰু ৰসাতলে যাবলৈ বাকী আছে নেকি? যি পাৰ্টি 50 বছৰ অসমত শাসন কৰিছে, একেৰাহে তৰুণ গগৈ 15 বছৰ শাসন কৰিছে, সেই পাৰ্টিৰ এতিয়া 20-22জন বিধায়ক মাত্ৰ। তথাপি এই 20-22জন কংগ্ৰেছত আছে না হেমন্তৰ লগত আছে ক'ব নোৱাৰে আপুনি 2-4-5জনৰ বাহিৰে। এইটো এটা অৱস্থা কংগ্ৰেছ।